মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি যোগ কৰা শিকিম। প্ৰথমে কি কৈছে যোগ কৰো আহা কিতাপৰ পেজ নাম্বাৰ হৈছে 59 মানে 59। ক নম্বৰটো কি কৈছে ওপৰত কি দি আছে 2 10 6 26 আৰু তলত কি দি আছে 5 মানে 26 আৰু 5 যোগ কৰিব লাগিব। প্ৰথমে তোমালোকে এই দুটা যোগ কৰিবা, এককৰ ঘৰৰ সংখ্যা দুটা যোগ কৰিবা। 6 আৰু 5 যোগ কৰিলে কিমান হয় 11 হয়। কিমান হয় 11। তোমালোকে ইয়াত যদি 11 লিখা তেনেহলে কিন্তু ভুল হ'ব। 1 10 1 11 তোমালোকে 11ৰ মানে এই লাষ্টৰ সংখ্যাটো লিখিবা। 11ৰ কি হ'ব 11ৰ 1 আৰু এই একটো কি বাকি থাকিল এইটো পিছত যোগ হ'ব। তাৰ পিছত তোমালোকে ইয়াত চোৱা 2ৰ তলত একো নাই। 2 আৰু বাকি থকা সংখ্যাটো যোগ কৰিব লাগিব। 2 আৰু বাকি কি আছে 1 2 আৰু 1 যোগ কৰিলে কিমান হয় 3। তেনেহলে কি হল 26 আৰু 5 যোগ কৰিলে কিমান হয় 3 10 1 31। তোমালোকে যদি এই যোগটো মানে আঙুলিত কৰিব নোৱাৰা তেনেহলে তোমালোকে এনেদৰে আষ্টানি কৰিবা। এতিয়া তোমালোকে খ নম্বৰটো চোৱা 3 10 7 37 আৰু তলত কি আছে 8 মানে 37 আৰু 8 এই দুটা কি কৰিব লাগে যোগ কৰিব লাগে। কেনেকৈ কৰিবা ইয়াত আছে 7 আৰু 8 এই দুটা প্ৰথমে যোগ কৰি লবা। কিমান হয় 7 আৰু 8 কিমান হয় 15 হয়। তোমালোকে যদি এইটো নোৱাৰা তেনেহলে আষ্টানিবা। 7 আছে 7টা আষ্টানিবা। এটা 2টা 3 4 5 6 7 তলত আছে কিমান 8 8টা আষ্টানিবা। 1 2 3 4 5 6 7 8 এতিয়া এইবিলাক একেলগে মানে গণিবা। কিমান হ'ব তোমালোকে গণি চাবা কিমান হ'ব 15 হ'ব। কিমান হল 15 মানে 7 আৰু 8 যোগ কৰিলে কিমান হল 15 হল। এতিয়া তোমালোকে যদি ইয়াত 15 লিখি দিয়া তেনেহলে কিন্তু ভুল হ'ব। দুটা সংখ্যা হৈছে। এতিয়া তোমালোকে ইয়াত কি লিখিবা এই 5টো মানে লাষ্টৰটো লিখিবা। এককৰ ঘৰৰ সংখ্যাটো লিখিবা লাষ্টৰটো। ইয়াত লিখিবা 15ৰ কিমান হল 5 আৰু একটো বাকি থাকিল এইটো পিছত আমি যোগ কৰিম। ইয়াত চোৱা 3ৰ তলত একো নাই। 3 আৰু বাকি কিমান আছে 1 3 আৰু 1 কিমান হয় 4। ইয়াত লিখিবা 4 মানে 37 আৰু 8 যোগ কৰিলে কিমান হয় 4 10 5 45। তোমালোকে বাকিবোৰ এইবোৰ নিজে নিজে কৰিবা। তাৰ পিছত তোমালোকে চোৱা কি কৈছে গণনা কৰো আহা। 1 নম্বৰ কি কৈছে আমাৰ বিদ্যালয়ত 17 জোপা গছ আছিল। কিমান জোপা গছ আছিল 17 জোপা। তোমালোকে এইটো লিখি ল'বা 17 জোপা। এইবাৰ বিশ্ব পৰিৱেশ দিৱসত 6 জোপা গছ নতুনকৈ ৰোৱা হল। কেইজোপা গছ ৰুইছে 6 জোপা গছ নতুনকৈ ৰুইছে। ইয়াত লিখিবা তলত লিখিবা 6 কেইজোপা 6 জোপা গছ। তাৰপিছত এতিয়া আমাৰ বিদ্যালয়ত মুঠতে কিমান জোপা গছ আছে। আগতে আছিল কিমান 17 জোপা গছ আছিল। এতিয়া নতুনকৈ ৰুলে 6 জোপা। তেনেহলে 17 আৰু 6 এই দুটা যদি আমি যোগ কৰো তেনেহলে বিদ্যালয়খনত মুঠ কিমান গছ আছে সেইটো আমি পাম। তোমালোকে এইটো যোগ কৰিবা 7 আৰু 6 যোগ কৰিলে কিমান হয় 13 হয়। কিমান হয় 13 1 10 3 13। তোমালোকে ইয়াত 13 নিলিখিবা। কি লিখিবা 13ৰ 3 1 10 3 13 13ৰ 3টো লিখিবা লাষ্টৰটো লিখিবা 13ৰ 3 আৰু একটো বাকি থাকিল। একৰ তলত একো নাই 1 আৰু বাকি আছে কিমান 1 1 আৰু 1 যোগ কৰিলে কিমান হয় 2 মানে বিদ্যালয়ত এতিয়া মুঠ কিমান জোপা গছ আছে 23 জোপা গছ আছে। তাৰপিছত তোমালোকে 2 নম্বৰটো চোৱা কি কৈছে পৰমজিতৰ জন্মদিনত বন্ধু বান্ধৱীক খুৱাবলৈ মাকে 32টা বৰফি আৰু দেউতাকে 38টা ৰসগোল্লা কিনিলে। দুয়োৱে মুঠতে কিমানটা মিঠাই কিনিলে। মাকে কেইটা বৰফি কিনিছে 32টা। তোমালোকে বহীত লিখিবা 32 লিখিবা। কেইটা বৰফি কিনিছে 32টা আৰু দেউতাকে কেইটা ৰসগোল্লা কিনিলে 38টা তলত লিখিবা 38। কিতাপ তোমালোকে এইবোৰ বহীত লিখিবা। এতিয়া তোমালোকে 32 আৰু 38 এই দুটা কি কৰিবা যোগ কৰিবা। কিমান হয় 8 আৰু 2 যোগ কৰিলে কিমান হয় 10 হয়। কিমান হয় 10। তোমালোকে ইয়াত কি লিখিবা যিহেতু দুটা সংখ্যা আছে তোমালোকে ইয়াত কি লিখিবা এই শূন্যটো মানে লাষ্টৰটো ইয়াত লিখিবা 0 আৰু একটো কি বাকি থাকিব। তাৰপিছত ইয়াত চোৱা 3 আৰু 3 যোগ কৰিলে কিমান হয় 6 আৰু বাকি কিমান আছে 1 6 আৰু 1 কিমান হয় 7। ইয়াত হ'ব 7।
তেনেহ'লে 32টা আৰু 38টা কেইটা হয় ৭৪টা 70 ইয়াৰ উত্তৰ হ'ব কিমান 70 তাৰপিছত তোমালোকে 3 নম্বৰটো চোৱা কি কৈছে ৰফিকে এখন ক্ৰিকেট খেলত 51 ৰান কৰিছিল আৰু আন এখন খেলত 25 ৰান কৰিছিল তেওঁ দুখন খেলত মুঠতে কিমান ৰান কৰিছিল মানে ৰফিকে কি কৰিছে এখন খেলত 51 ৰান কৰিছিল কেই ৰান কৰিছিল 51 তোমালোকে বহিত লিখিবা কিমান 51 আৰু আন এখন খেলত কিমান ৰান কৰিছিল 25 তলত লিখিবা 25 এই দুটা তোমালোকে যোগ কৰিবা 5 আৰু 1 যোগ কৰিলে কিমান হয় 6 5 আৰু 2 যোগ কৰিলে কিমান হয় 7 তেনেহ'লে কিমান হ'ল 7 10 6 কিমান হয় 76 কিমান ৰান কৰিছিল 76 ৰান কৰিছিল তোমালোকে এইবোৰ এনেদৰে কৰিবা